নমস্কাৰ এনে ষ্টাডি স্পেচ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত ক্লাছ 10ৰ 4 নম্বৰ পাঠৰ যোনটো পয়েম আছে সেইটো আলোচনা কৰিম। এইটোৰ নাম হ'ল আমাণ্ডা। তাতে বেছিকেলি আমাণ্ডা কোন হয়? এজনী ছোৱালী যাক পেৰেণ্টছে মানে ৰক টক কৰি থাকে, কিন্তু তাই ভাল নাপায়। তাই মানে স্বাধীনভাৱে ফুৰিব খোজে, একো যাতে নিজৰ পেৰেণ্টছে মাক দেউতাকে একো ৰক টক নকৰে, মানে নিজৰ মতে চলিব দিয়ে, শান্তিত ৰিলেক্স, একো হোমৱৰ্ক কৰিব নালাগে, তাৰপিছত কাম কৰিব নালাগে, তাই এনেকৈ থাকিব বিচাৰে। পয়েমটোত ফাৰ্ষ্ট এইকেইটা মানে ফাৰ্ষ্টৰটো ছেকেণ্ডৰটো এইকেইটা পেৰেগ্ৰাফ হৈছে মানে আমাণ্ডাৰ মাকে আমাণ্ডাক গালি পাৰি আছে, আৰু এই ব্ৰেকেটত থকা যিকেইটা পেৰেগ্ৰাফ আছে এতিয়া আমাণ্ডাৰ মানে নিজৰ থট প্ৰচেছৰ ওপৰত, মানে আমাণ্ডাই ভাবি আছে যে তাই কি হ'ব পাৰে, মাৰমেড হ'ব পাৰে, ৰাপুঞ্জেল হ'ব পাৰে, এইবিলাক। তোমালোকে পয়েমটো ভালদৰে ৰিডিং পঢ়িবা আৰু বুজি ল'বা। আৰু এইটো কোনে লিখিছে? ৰবিন ক্লেইন। ইম্পৰ্টেণ্ট হয় কোনে লিখিছে। আমি ইয়াতে যিমানকেইটা কুৱেশ্যন আছে গোটেইকেইটা আলোচনা কৰিম, আৰু লগতে অতিৰিক্ত প্ৰশ্ন আৰু ইম্পৰ্টেণ্ট MCQ আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই যাবা, আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু লগতে কোনকেইটা বেছি ইম্পৰ্টেণ্ট হয় তোমালোকৰ ফাইনেল এক্সামৰ কাৰণে মই কেইটা কৈ যাম। তোমালোকে এখন নোট বহি লোৱা আৰু এনচাৰবিলাক লিখি লোৱা। মই ইয়াৰ পৰা নোটছবিলাক ৰেডি কৰি ৰাখা। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হাউ অল্ড ডু ইউ থিংক আমাণ্ডা ইজ? হাউ ডু ইউ ন' দিছ? তুমি কি ভাবা আমাণ্ডাৰ বয়স কিমান আছিল, আৰু এইটো তুমি কেনেকৈ গম পালা? আই থিংক আমাণ্ডা ইজ এ টিনেজাৰ, মানে শৈশৱ, 11 বছৰৰ পৰা 19 বছৰ বয়সৰ ভিতৰত। আৰু আমি এইটো কেনেকৈ গম পালোঁ? বিকজ শ্বি ইজ বিং স্কল্ডেড ফৰ থিংছ লাইক ডুইং হাৰ হোমৱৰ্ক, ক্লিনিং হাৰ শ্বুজ। কাৰণ তাই মাকৰ পৰা গালি খাই আছিল। কিহৰ কাৰণে? হোমৱৰ্ক কৰাৰ কাৰণে, ক্লিনিং হাৰ জোতা চাফা কৰাৰ কাৰণে। তাৰমানে কি? তাই স্কুলত পঢ়ি আছিল। আৰু কি আছিল? এণ্ড ইট ইজ ক্লিয়াৰ ফ্ৰম দ্য একনি শ্বি হেজ। আৰু তাইৰ মাকে কৈছিল যে চকলেট নাখাবা, তোমাৰ ফেচত কি আছে? একনি, মানে পিম্পল হয়, দাগ আছে। আৰু একনি কেতিয়া হয়? টিনেজ এজত, মানে টিনেজাৰ যেতিয়া থাকে। এইটোৰ পৰা আমি কি গম পালোঁ? যে তাই স্কুলত পঢ়ি আছে আৰু একনি হয় মানে তাই টিনেজাৰ হয়। তাৰ পিছৰ কুৱেশ্যনটো হ'ল হোৱাট ডু ইউ থিংক ইজ স্পিকিং টু হাৰ? হু ডু ইউ থিংক, মানে কোনে তাইৰ লগত কথা পাতি আছিল? আই থিংক হাৰ মাদাৰ ইজ স্পিকিং টু হাৰ। তাইৰ মাকে তাইৰ লগত কথা পাতি আছিল। তাৰপিছত 3 নম্বৰ হোৱাই আৰ ষ্টেঞ্জাছ 2, 4 and 6 গিভেন ইন পেৰেণ্থেছিছ, মানে ব্ৰেকেটত কিয় দিছে? আমাক এইটো সুধিছে। ষ্টেঞ্জা 2, 4, 6 এইটো যে ব্ৰেকেটত দিছে, যে আমাণ্ডাই মানে নিজৰ লগতে ভাবি আছিল, একো কোৱা নাই, মানে জাষ্ট ভাবি আছিল, এইটো সুধিছে। Stanza 2, 4 and 6 are given in parentheses because they reflect the inner thoughts of Amanda. কাৰণ এইটোৱে কি বুজাইছিল? আমাণ্ডাৰ মনৰ ভিতৰৰ মানে কিখিনি, চিন্তাধাৰাখিনি, থটখিনি, ভাবা চিন্তাখিনি। ইন বিটুইন দ্য ইনষ্ট্ৰাকশ্যন গিভেন বাই হাৰ মাদাৰ, মানে এইটো এই চিন্তাধাৰাবিলাক কাৰ মাজত কৰিছিল? যেতিয়া তাইৰ মাকে কিবা কৰিবলৈ, মানে কিবা কাম কৰিবলৈ তাক ইনষ্ট্ৰাকশ্যন দিছিল, যেনেকৈ হোমৱৰ্ক কৰিবলৈ বা চিধাকৈ বহিবলৈ, এইবিলাকৰ মাজত মানে তাই নিজে নিজে ভাবি আছিল যে মই যদি অৰফেন হ'লোঁ হয়, মানে মাক দেউতাক নথকা, তেতিয়াহ'লে নিজৰ ইচ্ছামতে কৰিব পাৰিলোঁ হয়, ৰাপুঞ্জেল হ'ব পাৰিলে টাৱাৰৰ ওপৰত বহি থাকিলোঁ হয়, এইবিলাক তাই ভাবি আছিল। আৰু সেইকাৰণে এইকেইটা পেৰেগ্ৰাফ মানে কিহত দিছে? ব্ৰেকেটৰ ভিতৰত দিছে। এছ পেৰেণ্থেছিছ ইজ এ ৰিমাৰ্ক ইউজ টু প্ৰভাইড এক্সপ্লেনেশ্যন। কাৰণ পেৰেণ্থেছিছ কেতিয়া ইউজ কৰা হয়? যেতিয়া কিবা এটা বস্তুৰ এক্সপ্লেনেশ্যন, মানে বৰ্ণনা দিয়া হয়, এক্সট্ৰা বৰ্ণনা দিয়া হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 4 হু ইজ দ্য স্পীকাৰ ইন ষ্টেঞ্জাছ 2, 4 and 6? এইটোত কোনে কথা পাতি আছিল? আমি গম পালোঁ ওপৰৰ কথাত। ইন ষ্টেঞ্জাছ 2, 4 and 6 আমাণ্ডা ইজ দ্য স্পীকাৰ। আমাণ্ডা স্পীকাৰ, কাৰণ তাই এইকেইটা পেৰেগ্ৰাফ তাই নিজৰ ভিতৰত ভাবি আছিল। হু পেইড ন' এটেনশ্যন টু হাৰ মাদাৰ্ছ ৱাৰ্ড, আৰু তাই মাকৰ কথাত একো এটেনশ্যন দিয়া নাছিল, মানে মনোযোগ দিয়া নাছিল। তাই নিজে নিজৰ কথা ভাবি আছিল, মানে নিজৰ ভিতৰতে ভাবি আছিল। তাৰপিছত ডু ইউ থিংক দিছ স্পীকাৰ ইজ লিচেনিং টু দ্য স্পীকাৰ ইন ষ্টেঞ্জাছ 1, 3 and 5 and 7? আৰু এই আমাণ্ডাই বাকীকেইটা ষ্টেঞ্জাত যে তাইৰ মাকে তাইক গালি দি আছিল, কথা পাতি আছিল, আমাণ্ডাই মানে তাইৰ মাকৰ এই কথাকেইটাত মন দিছিল জানো?
দিছিল নে আমাক সুধিছে আই থিংক দ্য স্পিকাৰ ইন ষ্টেঞ্জাছ 1, 3, 5 and 7 ইজ নট লিচেনিং মই ভাবোঁ যে ষ্টেঞ্জা 1, 3, 5 and 7 য'ত মাকে কথা পাতি আছিল আমাণ্ডাই একো মনোযোগ দিয়া নাছিল তাৰপিছত কুৱেশ্যন নম্বৰ 5 এইটো ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনটো ফাইনেলৰ কাৰণে হোৱাট কুড আমাণ্ডা ডু ইফ শ্বি ৱেৰ এ মাৰমেড আমাণ্ডাই যদি মাৰমেড হ'লহেঁতেন তেতিয়াহ'লে তাই কি কৰিলেহেঁতেন আমাক সুধিছে ইফ আমাণ্ডা ৱেৰ এ মাৰমেড আমাণ্ডাই যদি মাৰমেড মানে কি পানীত যে থাকে জলপৰী বুলি যে তোমালোকে কোৱা এইটো মাৰমেড শ্বি উড ড্ৰিফ্ট শ্ল'লি অন এ লেংগুইড এমেৰেল্ড চি যদি তাই মাৰমেড হ'লহেঁতেন তাই কি কৰিলেহেঁতেন সাগৰত মানে ড্ৰিফ্ট কৰি থাকিলে সাঁতুৰি থাকিলে হয় লেংগুইড এমেৰেল্ড চি গ্ৰীণ কালাৰৰ যে সাগৰ থাকে এনেকুৱা চকচকীয়া পানীত তাই ড্ৰিফ্ট কৰি থাকিলেহেঁতেন শ্বি উড বি দ্য চ'ল ইনহেবিটেণ্ট অফ ডেট ৰিলেক্স গ্ৰীণ চি আৰু তাই তাতে একমাত্ৰ প্ৰাণী হ'লহেঁতেন সেই সাগৰখনত ৰিলেক্স কৰি থাকিলেহেঁতেন সেই গ্ৰীণ কালাৰৰ সাগৰখনত উড মুভ শ্ল'লি ইন ইট আৰু লাহে লাহে মানে শ্ল'লি মুভ কৰি থাকিলেহেঁতেন ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো মুখস্থ কৰিবা তাৰপিছত কুৱেশ্যন নম্বৰ 6 ইজ আমাণ্ডা এন অৰফেন হোৱাই দ্য চি চে চ' আমাণ্ডা অৰফেন আছিল নেকি তাই মানে মাৱৰীয়া আছিল নেকি তাইৰ মাক দেউতাক নথকা হোৱাই দ্য চি চে চ' আৰু তাই এইটো কিয় কৈছিল No, Amanda is not an orphan. Amanda orphan naছিল because she is pointed out repeatedly by one of her parents. কাৰণ তাই repeatedly মানে বাৰে বাৰে কি হৈ আছিল গালি খাই আছিল মানে তাইৰ ভুলবিলাক শুধৰাই আছিল কোনোবাই The continuous nagging and scolding of her parents make her say that she is an orphan. তাইৰ পেৰেণ্টছে মানে কণ্টিনিউৱাছলি তাইক কিবা বস্তুত বাধা কৰি আছিল গালি পাৰি আছিল সেইকাৰণে তাই খং উঠি ভাবিব বাধ্য হৈছিল যে তাই অৰফেন হ'লে ভাল আছিল শ্বি ফিলছ ডেট আৰু এইটো তাই কিয় ভাবিছিল ইট উড হেভ বিন মাছ বেটাৰ এণ্ড পিচফুল ইফ শ্বি হেড বিন এ অৰফেন কাৰণ তাই ভাবিছিল তাই অনুভৱ কৰিছিল যে এইটো বেছি ভাল হ'লহেঁতেন যদি তাই পেৰেণ্টছ নাথাকিল হয় কাৰণ তাই তেতিয়া মাছ বেটাৰ এণ্ড পিচফুল লাইফ জীয়াব পাৰিলেহেঁতেন মানে এইটো আমাণ্ডাই ভাবিছিল তেনেকৈ কাৰণ তাইৰ পেৰেণ্টছে তাইক কি কৰিব কৈছিল হোমৱৰ্ক কৰিব কৈছিল ভালকৈ বহিব কৈছিল চকলেট খাব মানা কৰিছিল এইবিলাক তাৰপিছত কুৱেশ্যন নম্বৰ 7 ডু ইউ ন' দ্য ষ্টৰি অফ ৰাপুঞ্জেল হোৱাই ডাজ শ্বি ৱান্ট টু বি ৰাপুঞ্জেল মানে তুমি ৰাপুঞ্জেলৰ কাহিনীৰ বিষয়ে জানানে আৰু আমাণ্ডাই শ্বি বুলি কাক কৈছে আমাণ্ডাই ৰাপুঞ্জেল হ'ব কিয় বিচাৰিছিল এইটোৰ এনচাৰ ৰাপুঞ্জেল ৱাজ এ বিউটিফুল গল্ডেন লং হেয়াৰ্ড গাৰ্ল ৰাপুঞ্জেল এটা ধুনীয়া ছোৱালী আছিল গল্ডেন লং হেয়াৰ মানে গল্ডেন কালাৰৰ দীঘল চুলি আছিল হু লিভড ইন এ ট্ৰেংকুইল টাৱাৰ এটা অকলশৰীয়া টাৱাৰত এই ৰাপুঞ্জেলে বাস কৰিছিল শ্বি ফিলছ শ্বি উইল নেভাৰ লেট হাৰ হেয়াৰ ডাউন ফ্ৰম ডেট টাৱাৰ আৰু ৰাপুঞ্জেলে কি ভাবিছিল তাইৰ এই দীঘল চুলিবিলাক কেতিয়াও টাৱাৰৰ পৰা মানে তললৈ নামিবলৈ নিদিব আৰু আমাণ্ডাই কিয় ৰাপুঞ্জেল হ'ব খুজিছিল আমাণ্ডাছ মাদাৰ ইউজ টু অফেন স্কল হাৰ ফৰ নট লিচেনিং টু হাৰ আমাণ্ডাৰ মাকে বেছিভাগ সময়তে তাইক গালি পাৰি আছিল ফৰ নট লিচেনিং টু হাৰ তাইৰ মাকক নুশুনাৰ কাৰণে তাইৰ মাকে গালি পাৰি আছিল এণ্ড চ' ইন অৰ্ডাৰ টু গেট ৰিড অফ হাৰ মাদাৰ্ছ স্কল্ডিং এই এছৰ মাজত এটা গেপ হ'ব আৰু এই মাকৰ মানে গালিৰ পৰা দূৰত যাবলৈ গেট ৰিড অফ মানে দূৰত যাবলৈ এইবিলাক নুশুনিবলৈ তাই শ্বি থট ডেট লিভিং ইন এ লাভলি লনলি টাৱাৰ এইটোৰ কাৰণে তাই কি ভাবিছিল টাৱাৰৰ ওপৰত বাস কৰিবলৈ মানে অকলশৰীয়া টাৱাৰৰ ওপৰত বাস কৰিবলৈ তাইও বিচাৰিছিল ৰাপুঞ্জেলৰ নিচিনাকৈ জাষ্ট দ্য ৱে ৰাপুঞ্জেল লিভ যেনেকৈ ৰাপুঞ্জেলে বাস কৰিছিল উড বি এ লাইফ ফুল অফ পিচ এণ্ড ট্ৰাংকুইলিটি আৰু আমাণ্ডাই কি ভাবিছিল সেই লাইফটো বহুত শান্তিময় আৰু অকলশৰীয়া হ'ব বহুত ভাল লাগিব একমাত্ৰ কাৰণ কি আছিল ইন অৰ্ডাৰ টু গেট ৰিড অফ হাৰ মাদাৰ স্কল্ডিং তাইৰ মাকৰ গালি খোৱা বন্ধ হ'বৰ বাবে এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় এই 7 তাৰপিছত কুৱেশ্যন নং 8 হোৱাট ডাজ দ্য গাৰ্ল ইয়াৰ্ণ ফৰ হোৱাট ডাজ দিছ পয়েম টেল এবাউট আমাণ্ডা এইটো ইম্পৰ্টেণ্ট হয় ফাইনেলৰ কাৰণে
ফল মানে ছোৱালীজনীয়ে কি আশা কৰিছিল আৰু হোৱাট ডাজ দিছ পয়েম টেল এবাউট আমাণ্ডা আৰু এই কবিতাটোৱে আমাণ্ডাৰ বিষয়ে আমাক কি ক'লে আমাণ্ডা ইয়াৰ্ণছ ফৰ পাৰফেক্ট ফ্ৰীডম আমাণ্ডাই পাৰফেক্ট স্বাধীনতা বিচাৰিছিল ইন হাৰ লাইফ তাইৰ জীৱনত মানে এটা ধুনীয়া ভাল পাৰফেক্ট স্বাধীনতা বিচাৰিছিল হোৱেৰ শ্বি ইমাজিনছ স্কেপিং দ্য এক্সপেক্টেশ্যনছ ৰিকুৱাৰ্ড অফ এ স্কুল গোয়িং টিনেজ গাৰ্ল য'ত মানে তাই এইবিলাক এক্সপেক্টেশ্যনৰ পৰা দূৰত থাকিব পাৰে কোনবিলাক এক্সপেক্টেশ্যনৰ পৰা স্কুল যিবিলাক এক্সপেক্টেশ্যন মানে গাৰ্জিয়ানৰ থাকে এজনী স্কুল গোয়িং টিনেজাৰ গাৰ্লৰ পৰা টিনেজাৰ ছোৱালীৰ পৰা যিবিলাক এক্সপেক্টেশ্যন থাকে তাই সেইবিলাক কি কৰিব বিচাৰিছিল এস্কেপ কৰিব বিচাৰিছিল মানে বাদ দিব বিচাৰিছিল তাৰ পৰা দূৰত যাব বিচাৰিছিল তাৰপিছত হোৱাট ডাজ দ্য পয়েম টেল এই কবিতাটোৱে আমাক আমাণ্ডাৰ বিষয়ে কি ক'লে আমাণ্ডা ইজ এন ইনকুইজিটিভ গাৰ্ল হু ডাজ নট লাইক টু বি কনষ্টেণ্টলি নেক্ড এণ্ড কণ্ট্ৰল বাই হাৰ পেৰেণ্ট আমাণ্ডা এজনী ইনকুইজিটিভ ছোৱালী আছিল যিয়ে কি ভাল নাপাইছিল মানে বাৰে বাৰে তাইৰ পেৰেণ্টছে তাইক মানে বাধা কৰি থকা কণ্ট্ৰল কৰি থকা এইটো ভাল নাপাইছিল শ্বি উইচেছ টু ছেট ফ্ৰী এণ্ড ডিছকভাৰ লাইফ ইন হাৰ অ'ন ৱেজ তাই মানে ফ্ৰী থাকিব বিচাৰিছিল আৰু নিজৰ লাইফটো নিজে মানে ডিছকভাৰ কৰিব বিচাৰিছিল নতুন নতুন বস্তু কৰি এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ ফাইনেলৰ কাৰণে তাৰপিছত ইন দ্য লাষ্ট ষ্টেঞ্জাৰ ডু ইউ থিংক আমাণ্ডা ইজ ছাল্কিং এণ্ড মুডি লাষ্ট ষ্টেঞ্জাৰ পৰা পঢ়ি তোমালোকে এইটো ভাবা নেকি যে আমাণ্ডা ছাল্কিং আৰু মুডি আছিল হয় যিহেতু আমাণ্ডা নিজৰ মতে কৰিব বিচাৰিছিল সেইকাৰণে আমি লাষ্ট ষ্টেঞ্জাৰটো পঢ়ি কি পাওঁ য়েছ দ্য লাষ্ট ষ্টেঞ্জাৰ ছেইজ ডেট আমাণ্ডা ইজ এ ছাল্কিং এণ্ড মুডি কাইণ্ড অফ গাৰ্ল তাৰপিছত এতিয়া আমি ইম্পৰ্টেণ্ট কেইটামান MCQ কৰোঁ বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ ফাইনেল এক্সামৰ কাৰণে কুৱেশ্যন নং 1 চকলেট ৱাজ হাৰ্মফুল ফৰ আমাণ্ডা চকলেট খাবলৈ মানা কৰিছিল কিহৰ কাৰণে কাৰণ তাইৰ একনি আছিল মানে পিম্পল হোৱাট ৱাজ আমাণ্ডা টু ফিনিছ আমাণ্ডা কি ফিনিছ কৰিব লাগে তাইৰ হোমৱৰ্ক ফিনিছ কৰিব লাগে আমাণ্ডা থিংছ ডেট শ্বি উইল নেভাৰ লেট ডাউন হাৰ ব্ৰাইট হেয়াৰ তাইৰ উজ্জ্বল চুলিবিলাক কেতিয়াও মানে টাৱাৰৰ তলত নামিবলৈ দিব খোজা নাছিল হোৱাট ডাজ দ্য স্পীকাৰ আস্ক আমাণ্ডা নট টু ডু টু হাৰ নেইলছ মানে তাইক নেইলছ কামুৰিবলৈ বাধা কৰিছিল নেইলছৰ লগত কি কৰিবলৈ বাধা কৰিছিল বাইট ইট মানে কামুৰিবলৈ নেম দ্য লিটাৰেৰী ডিভাইচ ইউজড ইন দ্য লাইন ষ্টপ ডেট স্লাউচিং এণ্ড চিট আপ ষ্ট্ৰেট এই লাইনটোত ষ্টপ ডেট স্লাউচিং মানে তেৰা বেকাকে বহাটো বন্ধ কৰা মানে নিজৰ কাণটো আৰু চিধাকে বহিবলৈ কৈছিল আৰু এইটোত মানে কি সাহিত্যিক মানে কবিতাৰ লিখা কিছুমান ধৰণ থাকে কোনটো সাহিত্যিক মানে ডিভাইচ ইয়াত ইউজ কৰা হৈছে এই লাইনটোত এইটো ইম্পৰ্টেণ্ট হয় বহুত তোমালোকৰ এক্সামত আহি যোৱা হয় এলিট্ৰেশ্যন আৰু এটা কথা কওঁ পৰীক্ষাত যদি তোমালোকে মানে নাজানা কিবা এটা যদি এইকেইটাৰ ভিতৰত অপশ্যন থাকে যদি নাজানা একেবাৰে যদি আইডিয়া নাই লাইনটোৰ ওপৰত এই মেটাফৰটো বহাই দিবা মেটাফৰ 50% শুদ্ধ হোৱাৰ চান্স থাকে তাৰপিছত হাউ শুড আমাণ্ডা চিট আমাণ্ডা কেনেকৈ বহিব লাগে ষ্ট্ৰেইট তাইৰ মাকে ফাৰ্ষ্ট লাইনতে গালি পাৰিছিল টু চিট ষ্ট্ৰেইট চিধাকে তাৰপিছত শ্বি ইজ বিং ইনষ্ট্ৰাক্টেড টু কি কৰিবলৈ তাইক আদেশ দিছিল ক্লিন হাৰ ৰুমটো চাফা কৰিবলৈ হোৱাট শুড আমাণ্ডা নট টু ডু হাৰ শোল্ডাৰ কি কৰিব বাধা কৰিছিল হান্স মানে বেকাকে কোজাকে যে ভাঁজ কৰে পিছপিনে এই হান্স কৰিবলৈ বাধা কৰিছিল তাৰপিছত হোৱাট কুড আমাণ্ডা ডু ইফ শ্বি ৱেৰ এ মাৰমেড আমাণ্ডা যদি মাৰমেড হ'লহেঁতেন কি কৰিলেহেঁতেন বি ইন দ্য গ্ৰীণ চি লিড এ ৰিলেক্সিং লাইফ অল অফ দ্য এবভ গোটেই এই দুটাই শুদ্ধ হয় সেইকাৰণে এইটোৰ এনচাৰ কি হ'ব অল অফ দ্য এবভ তাৰপিছত হোৱাট ডাজ আমাণ্ডা উইচ টু ডু ইন দ্য চি আমাণ্ডাই চিত কি কৰিব বিচাৰিছিল ৱাটছ অফ মুভিং ৱেজ ঢৌবিলাক যে গুচি যায় এইটো চাব বিচাৰিছিল ছফ্ট মানে লাহে লাহে যিবিলাক কি আছে ঢৌ আহে এইবিলাক চাব বিচাৰিছিল সাগৰত হু ইজ আস্কড টু ষ্টপ ছাল্কিং কৰিবলৈ কাক মানা কৰিছিল আমাণ্ডা এইটো আমি গম পাওঁ তাৰপিছত হোৱাই শুড আমাণ্ডা নট টু ইট চকলেট ইট কজেছ একনি চকলেট খাব কিয় মানা কৰিছিল কাৰণ তাই একনি হয় চকলেট খালে হু ইজ দ্য পয়েট অফ দ্য পয়েম আমাণ্ডা এইটো বহুত ইম্পৰ্টেণ্ট হয় এইটোৰ পয়েট কোন হয় ৰবিন ক্লেইন বহুত ইম্পৰ্টেণ্ট এইটো তাৰপিছত হাউ ইজ চাইলেন্স চাইলেন্স কি বুলি ডিছক্ৰাইব কৰা হৈছে গল্ডেন বুলি ডিছক্ৰাইব কৰা হৈছে তাৰপিছত শ্বি ইজ ইনষ্ট্ৰাক্টেড টু কি কৰিবলৈ
sit up straight চিধাকে বহিবলৈ তাৰপিছত এতিয়া আমি অতিৰিক্ত প্ৰশ্ন পঢ়ো শৰ্ট কোৱেশ্চন এইবিলাক এমসিকিউ হিচাপতো দিব পাৰে তোমালোকক Who wrote the poem Amanda? এটো আমি পঢ়িলো ৰবিন ক্লেইন Who is Amanda? Amanda is a little school going girl who wants freedom everywhere. তাই এজনী সৰু ছোৱালী স্কুলত যায় আৰু তাই কি ভাল পায় ফ্ৰীডম লাগে সকলো বস্তুতে What does Amanda like to bite? Amanda কি বাইট কৰিব ভাল পাইছিল nails like to bite nails Who lives in a languid emerald sea languidত কোনে বাস কৰে mermaid তাৰপিছত What about her homework is asked by the speaker? The speaker asks Amanda whether she has completed her homework or not. মানে কোৱেশ্চনটো সুধিছে তাইৰ মাকে হোমৱৰ্কৰ বিষয়ে কি সুধিছে হোমৱৰ্কৰ বিষয়ে সুধিছে যে the homework completed or not মানে হোমৱৰ্কটো কমপ্লিট হৈছে নে নাই তাৰপিছত What does the speaker ask Amanda to clean কি ক্লিন কৰিব কৈছিল the clean her shoes জোতা চাফা কৰিবলৈ কৈছিল What was Amanda asked to remember Amanda কি মনত ৰাখিবলৈ কৈছিল asked to remember her acne তাৰপিছত How is life in a tower টাৱাৰৰ ওপৰত লাইফ কেনেকুৱা টাৱাৰ is a tranquil and rare অকলশৰীয়া আৰু বেছি মানে কমন নহয় rare হয় What type of girl is Amanda as mentioned in the final stanza Amanda final stanza হিচাপত কেনেকুৱা Amanda is so moody type of girl as mentioned in the final stanza moody type of girl তাৰপিছত What is a mermaid কি হয় A mermaid is an imaginary creature মানে এটো ইমাজিনাৰী ক্ৰিয়েচাৰ হয় ৰিয়েলত নহয় হুইচ ইজ হাফ ওমেন আধা মানে মহিলা ছোৱালী আৰু আধা কি হয় ফিশ তোমালোকে জলপৰী সকলোৱে চিনি পোৱা ঠিক তেনেকুৱা হাফ ওমেন এণ্ড হাফ লাইক এ ফিশ এণ্ড লিভছ ইন দ্য অ'চেন আৰু সাগৰত বাস কৰে হোৱাট কুড আমাণ্ডা ডু ইফ শ্বি ৱেৰ এ মাৰমেড এইটো ইম্পৰ্টেণ্ট হয় আৰু এইটো ইম্পৰ্টেণ্ট হয় আমাণ্ডাই কি কৰিলেহেঁতেন যদি মাৰমেড হ'লহেঁতেন এইটো আমি আগত পঢ়িছোঁ আমাণ্ডা কুড ড্ৰিফ্ট ব্লিছফুলি ইন এ কাম এমেৰেল্ড চি ইফ শ্বি ৱেৰ এ মাৰমেড তাই ড্ৰিফ্ট কৰিলে হয় এটা শান্ত এমেৰেল্ড চিত হোৱাট ডাজ আমাণ্ডা ইমাজিন ডুইং এজ এন অৰফেন এইটো ইম্পৰ্টেণ্ট হয় লাষ্ট কুৱেশ্যনটো আৰু ফাৰ্ষ্টত যে পঢ়িছোঁ হু ইজ আমাণ্ডা এইটো ইম্পৰ্টেণ্ট হয় আমাণ্ডা যদি অৰফেন হ'লহেঁতেন তাই কি কৰিলেহেঁতেন এজ এন অৰফেন আমাণ্ডা ইমাজিনছ ৰমিং অন ষ্ট্ৰীট ৰাস্তাত ঘূৰি ফুৰা এণ্ড মেকিং পেটাৰ্ণছ ইন চফ্ট ডাষ্ট উইথ হাৰ চাইলেণ্ট মুড আৰু ৰাস্তাত যে ধূলিবিলাক আছে তাতে কিবা কিবি আঁকি থাকিলে হয় ধূলিত মেকিং পেটাৰ্ণছ কিবা কিবি পেটাৰ্ণ বনালেহেঁতেন তাতে এণ্ড বেয়াৰ ফিট খালী ভৰিৰে মানে খালী ভৰি দি তাতে কিবা পেটাৰ্ণ বনালেহেঁতেন আৰু খালী ভৰিৰে তাই ৰাস্তাত ঘূৰি ফুৰিলেহেঁতেন যদি তাইৰ মানে মাক দেউতাক নাথাকিলেহেঁতেন আজিৰ ভিডিঅ'ত এইখিনিয়ে আছিল প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'